আপোনাৰ সন্তানৰ পঢ়া শুনাত মন বহা নাই নেকি বাৰু? বাৰম্বাৰ পঢ়িও মনত নাথাকে, নাইবা পৰীক্ষাৰ সময়ত ভয় বা চিন্তাই আগুৰি ধৰে, তেন্তে এই ভিডিঅ'টো শেষলৈকে নিশ্চয় চাওক। জয় মা সৰস্বতী। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই জ্যোতিষী বিশ্বজিৎ শৰ্মা। আজি ভিডিঅ'ত আমি জানিম সৰস্বতী কৱচৰ ধৰ্মীয় মাহাত্ম্য আৰু ইয়াত ধাৰণ কৰাৰ বিষয়ে প্ৰচলিত কিছুমান বিশ্বাস। ধৰ্মীয় আৰু জ্যোতিষী বিশ্বাস অনুসৰি সৰস্বতী কৱচ হৈছে জ্ঞান, বুদ্ধি, বিদ্যা আৰু বাক শক্তিৰ অধিষ্ঠাত্ৰী দেৱী মা সৰস্বতী কৃপা লাভৰ এক পবিত্ৰ প্ৰতীক। বিশেষকৈ ছাত্ৰ ছাত্ৰী, শিক্ষক, গায়ক, শিল্পী, লেখক, বক্তা বা সংগীত শিল্পী আৰু প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি চলাই থকা ব্যক্তিৰ বাবে ইয়াক শুভ বুলি বিশ্বাস কৰা হয়। প্ৰথম উপকাৰিতা, একাগ্ৰতা আৰু স্মৃতিশক্তি বৃদ্ধি পায়। বিশ্বাস কৰা হয় যে সৰস্বতী কৱচ ধাৰণ কৰিলে মন অধিক একাগ্ৰ হয় আৰু পঢ়া শুনাত সহজে মনত ৰখাত সহায়ক হয়। দ্বিতীয় উপকাৰিতা, বুদ্ধি আৰু বিবেকৰ বিকাশ। ই চিন্তা শক্তি বৃদ্ধি আৰু সঠিক সিদ্ধান্ত লোৱাত সহায় কৰে। তৃতীয় উপকাৰিতা, পৰীক্ষা আৰু কেৰিয়াৰৰ আত্মবিশ্বাস। পৰীক্ষাত ভয় বা মানসিক চাপ আৰু উদ্বিগ্নতা কমোৱাত সহায় কৰিব বুলি বহু ভক্তই বিশ্বাস কৰে। চতুৰ্থ উপকাৰিতা হৈছে বাক শক্তি আৰু আত্মবিশ্বাস। যিসকলে মঞ্চত ভাষণ দিয়ে, সাক্ষাৎকাৰত বহে বা জনসন্মুখত কথা কয়, তেওঁলোকৰ বাবে এই কৱচ শুভ বুলি ধৰা হয়। পঞ্চম উপকাৰিতা, সৃজনশীলতা বৃদ্ধি। কলা, সংগীত, সাহিত্য আৰু সৃষ্টিশীল কামৰ সৈতে জড়িত ব্যক্তিসকলে ইয়াক ধাৰণ কৰে। ষষ্ঠ উপকাৰিতা, ঋণাত্মক শক্তিৰ পৰা সুৰক্ষা। ধৰ্মীয় বিশ্বাস অনুসৰি এই কৱচে বেয়া নজৰ, হিংসা, আলস্য আৰু নেতিবাচক চিন্তাৰ পৰা আধ্যাত্মিক সুৰক্ষা প্ৰদান কৰে। মনত ৰাখিব, কেৱল কৱচ ধাৰণ কৰিলে সকলো সমস্যা দূৰ হ'ব বুলি ধৰা নহয়। নিয়মীয়া অধ্যয়ন, পৰিশ্ৰম, শৃংখলা আৰু ইতিবাচক মনোভাৱো সমানে গুৰুত্বপূৰ্ণ। যদি আপুনি সৰস্বতী কৱচ, জন্ম কুণ্ডলী বিশ্লেষণ বা জ্যোতিষী পৰামৰ্শ বিচাৰে, তেন্তে মোৰ লগত যোগাযোগ কৰিব পাৰে। মোৰ নাম বিশ্বজিৎ শৰ্মা। মোৰ মোবাইল নম্বৰ 9435526893। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু এনেধৰণৰ ধৰ্মীয় জ্যোতিষী ভিডিঅ'সমূহ পোৱাৰ কাৰণে পেজটো ফ'ল' কৰিব নাপাহৰিব। কমেণ্টত লিখিব জয় মা সৰস্বতী।